নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো মনমৰি দেৱীয়ে। আজি নিশাৰ প্ৰথমটো খবৰ। কানি বিজেপি চৰকাৰে অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টি কৰিছে। বিজেপিক এশিকনি দিয়াৰ হুংকাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। কানি বিজেপি চৰকাৰে অসমীয়া আৰু বাঙালীৰ মাজত বিভেদ সৃষ্টি কৰিছে। অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট অসমত বাঙালী সমাজে কেতিয়াও বিচৰা নাছিল। এই মন্তব্য বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। চৰকাৰৰ প্ৰৰোচনাত নপৰিবলৈও ব্ৰহ্মপুত্ৰ ভেলীত থকা 55 লাখ হিন্দু বাঙালীৰ মাজত সজাগতা সৃষ্টি কৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। শুকুৰবাৰে কলিয়াবৰৰ আমবাগানত অনুষ্ঠিত সংগঠনটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদকৰ্মীৰ সন্মুখত সংগঠনটোৰ সভাপতি দীপক দে আৰু সম্পাদক অজিত দেৱনাথে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হ'ল। অসম চুক্তিৰ 6 নম্বৰ দফাই দুটা শ্ৰেণীৰ মাজত বিভক্ত কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। অসমত থকা বাঙালী মানুহখিনিয়ে সদায় অসম চুক্তিক সন্মান জনাই আহিছে। 1971 চনৰ পিছত অহা লোকক চৰকাৰে কোন দেশলৈ পঠিয়াব, কি কৰিব সেয়া চৰকাৰৰ বিষয়। 1964ত কেন্দ্ৰীয় চৰকাৰে বহু বাঙালীক ইয়াত সংস্থাপিত কৰিছিল। 60-70 বছৰ পিছত যদি তেওঁলোকক স্বীকৃতি নিদিয়ে তেওঁলোক ক'ত যাব, এই বুলিও চৰকাৰক প্ৰশ্ন কৰে সংগঠনটোৰ নেতৃত্বই। পূজাৰ সময়ত অসমীয়া ভাষাত বেনাৰ লিখাটো বাধ্যতামূলক কৰিব লাগে বুলিও বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বই সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায়। আজি নিশাৰ দ্বিতীয়টো খবৰ। উপনিৰ্বাচনক লৈ তৎপৰ চামগুৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা। চামগুৰিত ৰকিবুল হুছেইনৰ দুৰ্গত বিজেপি মিত্ৰজোঁটৰ সম্ভাৱ্য প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ দপদপনি। উপনিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত বলিছে গৰম বতাহ। মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই চামগুৰিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। চামগুৰিত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো এক প্ৰকাৰে নিশ্চিত বুলি কলিয়াবৰত মন্তব্য কৰিছে দীপ্লুৰঞ্জন শৰ্মাই। আজি নিশাৰ তৃতীয়টো খবৰ। কলিয়াবৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত নিৰ্মিত স্বাস্থ্য কেন্দ্ৰৰ শুভোদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ। একেদিনাই কেইবাখনো স্বাস্থ্য উপকেন্দ্ৰ উদ্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে। 52 লাখ টকাৰ ব্যয়েৰে নিৰ্মিত স্বাস্থ্য উপকেন্দ্ৰসমূহে ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব আৰু গাঁও অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত উপকৃত হ'ব। হাতীবন্ধা, লখনাবন্ধা, কুঢ়িমাৰী আৰু দেউৰী চিলাবন্ধাকে ধৰি মুঠ 4খনকৈ স্বাস্থ্য উপকেন্দ্ৰ ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। আজি নিশাৰ চতুৰ্থটো খবৰ। ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা 2024-25 নিৰ্বাচন সম্পন্ন। গোৰ্খা ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ ছাত্ৰ সন্থাৰ সমৰ্থিত গৰিষ্ঠ সংখ্যক জয়ী হোৱাত আনন্দ উল্লাস। ডিগবৈ চহৰৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান 1965 চনত স্থাপিত ডিগবৈ মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন। সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত অনুষ্ঠিত হোৱা নিৰ্বাচনত 14 পদৰ 6টা পদ গোৰ্খা ছাত্ৰ সন্থা আৰু 8টা পদ সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে লাভ কৰে। গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত জয়ী প্ৰাৰ্থীসকল হৈছে চাৰালা উপাধ্যায় মহাবিদ্যালয়ৰ আলোচনী সম্পাদিকা, নিকিতা চেত্ৰী সংগীত আৰু সাংস্কৃতিক সম্পাদিকা, ৰূপম লামা প্ৰধান ক্ৰীড়া বিভাগ সম্পাদক, যাদৱ চেত্ৰী সামান্য ক্ৰীড়া বিভাগ সম্পাদক, ঋতিকা চেত্ৰী ছাত্ৰীৰ জীয়নী কোঠা সম্পাদিকা, দীপিকা সোণাৰ সমাজ সেৱা সম্পাদিকা হিচাপে নিৰ্বাচিত হয়। আঞ্চলিক ছাত্ৰ সন্থাৰ সমৰ্থিত জয়ী প্ৰাৰ্থীসকল হৈছে ৰাজদীপ বৰগোহাঁই, সভাপতি দেৱৰ্ষী দত্ত, উপ-সভাপতি কন্দৰ্প কাশ্যপ গগৈ, সাধাৰণ সম্পাদক আকাশদীপ শইকীয়া, তৰ্ক বিভাগৰ সম্পাদক মন্টু চেতিয়া, সাধাৰণ ক্ৰীড়া বিভাগৰ সম্পাদক ৰোহিত মৰাণ, ছাত্ৰ জীয়নী কোঠাৰ সম্পাদক তিলক ৰাজ দেউৰী শৰীৰ চৰ্চা বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়। আজি নিশাৰ পঞ্চমটো খবৰ। মৰাণৰ চেপন চাহ বাগিচা কেন্দ্ৰীয় কৰম সন্মিলনৰ ঝুমুই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ ঝুমুই ৰাণী অমি কিষাণৰ। নয়নজ্যোতি কলাকৃষ্টি ঝুমুই দলৰ। অলপতে মৰাণৰ চেপন চাহ বাগিচাত অনুষ্ঠিত হয় কেন্দ্ৰীয় কৰম সন্মিলন। কৰম পৰৱৰ মাংগলিক পৰ্ব, গীত, নৃত্য, আনন্দ উল্লাহৰ মাজেৰে সম্পন্ন হয় কেন্দ্ৰীয় কৰম সন্মিলন। আনহাতে কৰম সন্মিলনৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে আয়োজন কৰে ৰাজ্যিক ভিত্তিত ঝুমুই প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঝুমুই দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া জিলাৰ ঝুমুই ৰাণী
আমি কিষাণৰ নয়নজ্যোতি কলাকৃষ্টি ঝুমুৰ দলটিয়ে 1 লাখ টকাৰ পুৰস্কাৰ লাভ কৰি নয়নজ্যোতি কলাকৃষ্টি ঝুমুৰ দলৰ পৰিচালিকা তথা এই ঝুমুৰ ৰাণী আমি কিষাণে সন্তুষ্টি প্ৰকাশ কৰি কয় যে অসমৰ ঝুমুৰ দলে নিজৰ সাজপাৰ অলংকাৰ পৰিধান কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ মত পোষণ কৰে লগতে অসমৰ কলাকৃষ্টি সংস্কৃতি ৰক্ষা কৰি ঝুমুৰ দলসমূহে আগবাঢ়ি যোৱাৰ আহ্বান জনায় ঝুমুৰ ৰাণী আমি কিষাণে আজি নিশাৰ ষষ্ঠটো খবৰ ডিমৌত উপজিলা কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী আৰু চৰকাৰক জনসাধাৰণৰ কৃতজ্ঞতা ৰাজ্য চৰকাৰে প্ৰশাসনীয় ব্যৱস্থাক ৰাইজৰ ওচৰলৈ লৈ অনাৰ লক্ষ্যৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ ফলত আজি ডিমৌত উপজিলা কাৰ্যালয় শুভোদ্বোধন কৰা হয় ডিমৌ বিধানসভা সমষ্টিৰ জনসাধাৰণে এতিয়াৰে পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱা কৰিব নালাগে সকলো কাম উপজিলা কাৰ্যালয়ৰ জৰিয়তে সম্পন্ন হ'ব এই উল্লেখযোগ্য কাৰ্যালয়খনৰ শুভোদ্বোধন শিৱসাগৰৰ আয়ুক্ত আয়ুষ গাৰ্গ আৰু শিৱসাগৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সম্পন্ন কৰে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডিমৌৰ বাসিন্দাসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰে তেওঁ মুখ্যমন্ত্ৰীৰ সুদূৰ প্ৰসাৰী চিন্তা আৰু কাৰ্যক্ৰমক নেতৃত্বৰ আক্ষেপ কৰি ডিমৌবাসীক এতিয়া সকলো কাম স্থানীয়ভাৱে সমাধান কৰিব পৰা সুবিধা প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে উপজিলা কাৰ্যালয়টি ডিমৌৰ পৰিদৰ্শন বাংলাক অস্থায়ীভাৱে সাজি তোলা হৈছে য'ত এতিয়াৰ পৰা জিলা আয়ুক্তৰ অধীনৰ সকলো কাম-কাজ ডিমৌতে সম্পন্ন হ'ব ইয়াৰ ফলত ডিমৌ আৰু আশে-পাশে থকা অঞ্চলসমূহৰ বাসিন্দাসকলৰ বাবে চৰকাৰী সেৱাসমূহ অধিক লাভজনক হ'ব বা সহজলভ্য হ'ব বুলি আশা কৰা হৈছে বিধায়ক সুশান্ত বৰগোহাঁই আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক যুগান্তকাৰী বুলি অভিহিত কৰিছে আজি নিশাৰ সপ্তমটো খবৰ দ্বিতীয় দিনাও শিৱসাগৰ পৌৰসভাৰ সৰ্বাত্মক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত পৌৰসভাৰ কৰ্মচাৰী বিভিন্ন সমস্যাসমূহ সমাধান নকৰাৰ ফলত ৰাজ্যজুৰি দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হৈছিল এই কাৰ্যসূচীৰ আজিৰ দ্বিতীয়টো দিন শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰীসকলে পুৱাৰ পৰাই অব্যাহত ৰাখিছে এই কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ আহ্বানত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী কলিয়াবৰ পৰা অনুপ বৰা ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন আৰু শিৱসাগৰৰ পৰা পল্লৱ গগৈ ৰিপৰ্ট আছাম লাইভ 7